ৰ'ব না মোক আকৌ উশাহ ল'ব দিয়ক মই শপত গ্ৰহণ কৰি আহিছোঁহে মই সকলো ক'ম এইবিলাক এই কথাবিলাক বোলে বানপানীটোৰ সময়ত মই ক'লোঁ যে এই সময়খিনিত ছাগলী আৰু আপোনাৰ বাঘ প্ৰাকৃতিক দুৰ্যোগৰ সময়ত একেলগে থাকে ইটোৱে সিটোক আক্ৰমণ নকৰে এই বানপানীৰ সময়ত মই চৰকাৰখনক একো ক'ব খোজা নাই এটা চান্স দিছোঁ যদি এতিয়া মই ভাবিছিলোঁ নাইকিয়া হ'ব নাইকিয়া হোৱা নাই আকৌ ট্ৰাকৰ পইচা লোৱা আৰম্ভ কৰি আছে ট্ৰাক দি ইয়াতে নহয় আপোনালোকক দেখিছে মাৰ্ঘেৰিটাতো হৈছে তাৰপিছতে আপোনাৰ বিভিন্ন চুফাৰী তাতো হৈছে গতিকে ইংগিত অস্পষ্টকৈ কথাবিলাক কৈ আছোঁ নুফুটা সাৱধান বাণী এইবিলাক কথাত মই ইমান লাগি থাকিব নিবিচাৰোঁ চিণ্ডিকেট তিনিকেট মই আগৰ পৰাও বেয়া পাওঁ গতিকে কোন কেনেকৈ আছে গোটেইবিলাক মোৰ নখদৰ্পণত আছে গতিকে নুবুজাকৈ জিভাখন অলপ আক কৰি পেলাই কথাবিলাক ইংগিত দিছোঁ যদি ভালকৈ কৰে মোৰ এইবিলাকত ইমান লাগি থাকিব নোখোজোঁ ৰাজনীতি কৰক ৰাজনীতিৰ ক্ষেত্ৰত মই আপোনাৰ সকলো ক্ষেত্ৰত কৰিম কিন্তু তেওঁলোকে খুচুৰা পলিটিক্স কৰে ভয় দেখুৱাই মোৰ ছিকিউৰিটি নাই এতিয়া মোৰ ছিকিউৰিটি উদ্ধাৰ কৰি ভয় দেখুৱাই কথাটো বুজিছে নাই মই এতিয়া ছবাৰ হ'ল মই একেলেথাৰিয়ে জিকা মোৰ ওপৰত আক্ৰমণ চলিছিল এনেকৈ দুষ্কৃতিকাৰী জেলৰ পৰা ওলোৱা ক্ৰিমিনেলে মোক আক্ৰমণ কৰিছিল 4বাৰ মোৰ ওপৰত মোৰ এস্কৰ্ট আছিল মোৰ হাউচ গাৰ্ড আছিল মই 3বাৰকৈ মন্ত্ৰী আছিলোঁ 14 বছৰ মন্ত্ৰী ডেপুটি লিডাৰ কথা নোকোৱাকৈ গৈ থকা অৱস্থাতে মোৰ এস্কৰ্টখন লৈ গ'ল মই কোনোদিন ৰিকুৱেষ্ট কৰা নাই এতিয়া মোৰ হাউচ গাৰ্ড নাই মোৰ ঘৰতো এনেকৈ মানুহজনে সোমাই যায় তেওঁলোকৰ কথা হ'ল যে যিকোনো প্ৰকাৰে ভয় ভীতি দেখুৱাই মন্ত্ৰী হ'ব লাগে মুখ্যমন্ত্ৰী হ'ব লাগে আমাৰ নালাগে গতিকে মই কথাখিনি আপোনালোকৰ যোগেদি কৈছোঁ তথাপি ৰাইজৰ লগত আছোঁ এতিয়া মোক 10 লাখ ভোটত জিকাইছে কালি আজি মোক তাৰপৰা যেনে ক'লে আকৌ বোলে কোনোবা স্মাৰক পত্ৰ এখন দিলে দেখিছে নহয় মই নাম ল'ব খোজা নাই আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্মাৰক পত্ৰ দিছে স্মাৰক পত্ৰ দি পোনে পোনে আহিছে বৰপেটাৰ মন্দিৰত তেওঁ আহি বানপানীৰ খবৰ লৈছে আপোনালোকে কওকচোন পৰীক্ষাৰ সময়ত ভালকৈ নপঢ়িলে ফেইল কৰিলে পৰীক্ষাৰ পিছত পঢ়ি পেলাই লাভ আছে নেকি সেইকাৰণে অসমীয়াত এটা কথা আছে ন চুৰ গ'লে বুদ্ধি বৰষুণ গ'লে জাপি হয়নে তেখেতে এতিয়া আহিছে আহি পেলাই ৰাইজৰ মাজত আহিছে তেতিয়াই যদি আহিলেহেঁতেন পঢ়াৰ সময়ত নপঢ়িলে ফেইল কৰিলে ফেইল এনেকুৱাও ফেইল পৃথিৱী বিখ্যাত ফেইল কৰিছে নাই কৰা জানো তাৰপিছত আকৌ মুখ্যমন্ত্ৰীয়ে সেইসকলক যেনে তেনে ৰাজনৈতিক কথা এটা কৈছোঁ আপোনালোকে বুজিব তেওঁ 2026লৈকে তেওঁলোকক মই নাম ল'ব খোজা নাই যেনে তেনে জীয়াই ৰাখিব বিচাৰিছে নহ'লেতো তেওঁ জানে উজনিত সেইবিলাক আৰু নচলিব এইবাৰ তেওঁ ফাঁকি ফুকা গৌৰৱ গগৈৰ ৰিজাল্টে সেইটো ওলাই পৰিছে গতিকে তেওঁক আকৌ কৈছে যে যোৱা মই যি লাগে সহায় কৰিম তোমালোকক সেইকাৰণে স্মাৰক পত্ৰ দিছে স্মাৰক পত্ৰ দি আহিয়ে ইয়াত অলপ ঘূৰা পকা কৰিছে এই 26লৈকে অকণমান তেওঁক ঘূৰা পকা কৰিব দিছে এই যিজনে ৰেকৰ্ড সংখ্যক ভোটত জিকেহে ৰেকৰ্ড সংখ্যক ভোটত ফেইল কৰা ৰেকৰ্ডত আপোনাৰ আজি 1 নম্বৰত হৈছে পঢ়া সময়ত নপঢ়িলে ভালকৈ সকলো ছাবজেক্টত ফেইল ৰাইজে ফেইল কৰাইছে ফেইল একেবাৰে ৰেকৰ্ড সংখ্যক ফেইল এতিয়া আকৌ তেওঁ এতিয়া পঢ়িব খুজিছে এতিয়াতো পৰীক্ষাও নাই গতিকে ৰাইজে এই কথাবিলাক দেখিছে এইকেইটা দিনৰ ভিতৰতে মই ধুবুৰীত বহুতে ভাবিছিল জিকি গ'ল আৰু নাহিব এতিয়া মোৰ এই ৰাজীৱহঁতে মোৰ কৰ্মীসকলে মোক দেখিয়ে আমনি পাইছে এইকেইটা নিৰ্বাচনৰ কাউণ্টিঙৰ পিছত এবাৰতো মই দিল্লীৰ শপত গ্ৰহণ কৰি ৰেলেৰে আহি ইয়াত পাইছোঁহি ৰেলৰ পৰা কৰি পেলাই মই সাংগঠনিক কামত গ'লোগৈ আপোনাৰ হায়দৰাবাদত গৈ পোনে আকৌ আজি আহি ওলালোহি এইকেইটা দিনত দেখি মোৰ মানুহকেইটাই কৈছে যে এইটো MP হৈ পেলাই দেখোন পঞ্চায়তৰ নিচিনা আহি থাকে ইমান গতিকে ৰাইজৰ মাজত থকা মানুহ সেইকাৰণে এতিয়া এইকাৰণে জিকোৱা নাই নহয় সেই তেতিয়াৰ পৰা ৰাইজৰ কাম কৰি মেলি থকাৰ কাৰণেহে ৰাইজে আমাক ভাল পাইছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া এইবিলাক খুচুৰা কথা বতৰাবিলাক কাম নিদিয়ে ভালকৈ কাম কৰক মুখ্যমন্ত্ৰী হৈ তেতিয়াহ'লে ৰাইজে ভাল পাব আৰু যদি খুচুৰা কথাত ক'ত কংগ্ৰেছৰ অফিচত মানুহ কিমান হ'ল সেইখিনি খবৰ চবৰ লয় তেতিয়া ৰাইজে খুব বেয়া পাব এই 26ত তেওঁ ধৰাশায়ী হৈ যাব